মনি দুলনি দিয়েহি মোক ৰাতি ৰাতি আহি লাজে লাজে সময় যায় বাগৰি কথাবোৰো থতে ৰয় থমকি মনৰ মাজত তুমি আহি ৰখি দিলা অজানিতে মোৰে হিয়া দিলা। হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি হৈছে 22 জুলাই আৰু আমি যোৱাকালি আহি পালোহি গুৱাহাটীৰ পৰা আৰু ভাবিলোঁ আজি আপোনালোকক তাকে দেখাওঁ কি কিনো আনিলোঁ মানে কি আৰু যিহেতু এতিয়া পৰিস্থিতি বেয়াই, বহুত বেছি বজাৰ কৰিব পৰা নহ'ল। তথাপিতো আমাৰ অভ্যাসে ওলাই গ'লে কিবা দেখিলে আনিবলৈ মন যায় আৰু যিহেতু আপোনালোককো মই মোৰ নিজৰ পৰিয়ালৰ সদস্য বুলিয়ে ভাবোঁ, প্ৰতিটো কথা যিহেতু শ্বেয়াৰ কৰোঁ, সেইবাবে সৰুকৈ হ'লেও ভাবিলোঁ অকণমান হ'লেও আপোনালোকক লগত দেখাওঁ কি কিনো আনিলোঁ। তাৰ বাবে এটা সৰু ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম বুলি আগবাঢ়ি লৈছোঁ আৰু আশা ৰাখিছোঁ ভাল পাব আৰু শেষলৈকে চাব। শেষত কমেণ্ট যোগে জনাবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিহেতু পৰিস্থিতি বেয়াই, বহুত বেছি বজাৰ সময়ত ঘূৰা পকা কৰা নাই আৰু আগৰ ভিডিঅ'টো দেখাইছিলোঁ ক'ত ক'ত গৈছিলোঁ আৰু কি ল'লোঁ, তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ। যদি ভাল পায় আপোনালোকে ল'ব পাৰিব। আৰু প্ৰথমতে আপোনালোকক দেখাওঁ লাকি বেম্বো। মই বহুত ভাল পাওঁ ফুল আৰু তাৰ বাবে লাকি বেম্বো এটা আনিছোঁ আৰু এইটো এনেকুৱা এটা পটত মই তিয়াই থৈ দিছোঁ, যিহেতু এইটো ভালকৈ মই ৰখা নাই, ৰাখিম ভালকৈ। আৰু এইটো চাওক 3 লেয়াৰৰ লাকি বেম্বোটো আনিছোঁ। এইটো পটটোৱে সৈতে 400 কিমান ল'লে আৰু এইটো লাকি বেম্বোটো আনিলোঁ। আৰু যিহেতু লাকি বেম্বোটো ৰাখিলে ভালো ঘৰখনৰ বাবে, তাৰ বাবে এইটো লাকি বেম্বো আনিলোঁ। আৰু এইটো মই এতিয়া ছেটআপ দিম ইয়াতে। এইটো পটটো আনিলোঁ, পটটোৱে সৈতে 400 চামথিং লৈছিলে, পাহৰিলোঁ আৰু দেখাম বাৰু উঠোৱা সময়ত। এইটো আনিলোঁ, লগতে আৰু কেইটামান ফুলো আনিলোঁ নাৰ্চাৰীৰ পৰা। নাৰ্চাৰীখনতো গৈছিলোঁ যে দেখাইছিলোঁ আপোনালোকক। ভাল লাগে আৰু খুব কম মূল্যত পালোঁ, সেইবাবে ভালো লাগে। যিহেতু ফুল দেখিলে ৰ'বই নোৱাৰোঁ, তাৰ বাবে 2-3টা আনিলোঁ পুলি, লগাম, পটো আনিব লাগিব। আৰু তাতে বিশালত গৈছিলোঁ আৰু বিশালৰ পৰা আনিলোঁ এনেকৈ এয়া পটেটো মেচাৰ এখন আনিলোঁ আৰু তাৰ পৰা আনিলোঁ এইটো বাউল এটা আনিছোঁ, চব হোৱাইট কালাৰ। দামটো একেবাৰে কম, সেইবাবে ভালো লাগিলে। তেনেকুৱা বাউল কেইবাটাও আনিলোঁ। এইটো এটা আনিছোঁ আৰু এইটোতো একেবাৰে হোৱাইটত, এইটো প্লেইন দেখিলে ডাঙৰ হয় বাতিটো, একেবাৰে সৰুও নহয়, ভাল লাগিলে, সেইবাবে ইয়াৰ এটা ল'লোঁ। আৰু এনেকুৱা চেপৰো এটা ল'লোঁ। এইটো চাওক মিডিয়াম হয়, ধুনীয়া, প্ৰাইচটো কম সেইবাবে। আৰু এইবোৰ এনেই প্লাষ্টিকৰ কেতিয়াবা প্ৰয়োজন হ'ব কিবা কিবি কামত, ইয়াৰ বাবে প্লাষ্টিকৰ এইকেইটা আনিলোঁ। আৰু এইকেইটা বাই 1 get 1 ফ্ৰী। লগতে এইবোৰ আনি মই ভালদৰে ধুই শুকুৱাই ৰাখিছোঁ আৰু যিহেতু ভয়ো লাগে আজিকালি এনেকুৱা সময়ত। আৰু আনিছোঁ এখন প্লেটাৰ, এয়া চাওক এখন প্লেটাৰ আনিছোঁ ব্লেক কালাৰৰ। এখন খুব ধুনীয়া লাগিছে আৰু ইয়াৰ দামটো অলপ বেছি, দামটো পাহৰিলোঁ মই, দামটো অলপ বেছি লৈছে অন্যকেইখনৰ তুলনাত। আৰু এইখন আনিলোঁ, এইখন 65 নে 99 তেনেকুৱাই লৈছে, বেছি লোৱা নাই। এইখনত 60 লৈছে আৰু এইখন এনেকুৱা চাওক কম মূল্যত পায় আৰু ভালো বস্তুটো। আৰু এইখনো কেনেকুৱা লাগিছে জনাব আপোনালোকে। আৰু সেই একেই এনেকুৱা হোৱাইট প্লেট দুখন আনিছোঁ, এয়া চাওক বাই 1 get 1 ফ্ৰী আৰু ৰিজনেবল প্ৰাইচ, দামটো একেবাৰে কম, সেইবাবে ইয়াৰ দুখন প্লেট আনিলোঁ। আৰু আনিবলৈতো সকলো মন যায়, কিন্তু সম্ভৱো নহয় ইমান দূৰৰ পৰা আনিবলৈ। ভাল লাগে আৰু আমাৰতো অভ্যাসৰ নিচিনাই, কিবা এটা বস্তু ভাল লাগিলে নল'লে মনটো শান্তিয়ে নালাগে, নহয় জানো? সকলে মোৰ আগৰটো ভিডিঅ' চাইছে, তেখেতসকলে গম পায় বিশালত যোৱা এটা ভিডিঅ' দেখাইছিলোঁ আৰু তাতে বিশালৰ পৰা মই লৈছোঁ এইকেইটা। আৰু কাপোৰৰ বজাৰ বিশেষ তেনেকৈ কৰা নহ'ল, পাকঘৰৰে 2-4টামান ল'লোঁ। আৰু কাপোৰৰ বুজিবলৈ বজাৰ এনেই ৰাফ ইউজ কৰিবৰ বাবে ঘৰতে এনেকুৱা এইবোৰ টি-চাৰ্ট লৈছোঁ এনেকুৱা মোৰ কাৰণে। এইটো এটা চিম্পুলত এইকেইটা। তাৰপিছত মাজনীৰ বাবেও লৈছোঁ এনেকুৱা। এইবোৰনো কি দেখাম আৰু, এইবোৰ একেবাৰে চিম্পুল হয়, তথাপিতো এইকেইটা ল'লোঁ মোলৈ আৰু তাইলৈ। আৰু এইকেইখন মোৰ দুপাট্টা ল'লোঁ, এইকেইখন ধুনীয়া, 150কৈ লৈছে এখনত, চাওক ইমান ধুনীয়া, ভাল লাগিলে মোৰ, কেতিয়াবা ল'ব পৰা যাব। এখন য়েল্ল' কালাৰ, দামটো কম, সেইবাবে এনেকুৱা দুখন ল'লোঁ। আৰু এটা কুৰ্তি লৈছোঁ, এইটো কালাৰটো, এইটো কেনেকুৱা লাগিছে জনাব। এইটো ডিজাইন নেকটো কেতিয়াবা পিন্ধিলে দেখিবই আপোনালোকে। আৰু এখন চাদৰ লৈছোঁ, চাদৰখন ভাল লাগিছে, এখন চাওক
মাজত আছে এনেকৈ আৰু একেবাৰে কম মূল্যতে পাইছোঁ এখন 200 লৈছে মাত্ৰ আৰু এই ডাৰ্ক কালাৰ চাদৰখন মুগাৰ মেখেলাৰ লগত পিন্ধিলে খুবেই ভাল লাগিব মুগাৰ মেখেলা ব্লাউজ কেতিয়াবা প্ৰয়োজন হয় তাৰ বাবে লৈ ল'লোঁ বৰ বিশেষ এটা মেখেলা চাদৰ পিন্ধা নহয় তথাপিতো ভাল লাগিলে যে সেইবাবে লৈ ল'লোঁ ডিজাইনটো ধুনীয়া দেখিলোঁ এইখন আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু আমাৰ গুৱাহাটীৰ পৰা হাফলঙৰ ৰাস্তাটোত হওক বা গুৱাহাটীৰ পৰা শিৱসাগৰ ৰাস্তাটোত যাওঁতে বহুতো বাঁহৰ বা বেতৰ এনেকুৱা কিছুমান বস্তু বনোৱা দোকানবোৰ হয়তো বহুতে দেখিছে আৰু মোৰো ভাল লাগে তেনেকুৱাবিলাকত লৈ সেইবাবে ভাবিলোঁ কিবা দুটামান লওঁ আৰু তাৰ পৰা মই আনিলোঁ এইটো সৰু এটা ৰাইনো আনিলোঁ দেখিছেনে টিকলুকে এটা ৰাইনো আনিলোঁ সময়টো আছিলে মানে চাবলৈ টাইম পালোঁ অন্য দিনত মানে বেছি লৰালৰি নিচিনা হয় সোমাবলৈ টাইম নহয় আৰু এইবাৰ অকণমান সোনকালে ওলাইছিলোঁ আমি 8 মান বজাতে ওলাইছিলোঁ সেইবাবে টাইমটো পোৱাৰ বাবে অলপ সময় চাই দুই এটা বাছি এনেকৈ আনিলোঁ এইটো ৰাইনো সজাবলৈ ভাল লাগে আৰু এনেকুৱা টিকলাবোৰ বহুত ভাল লাগে তাৰ লগতে আনিলোঁ এইটো স্কুৱেল এটা আনিলোঁ এইটো এনেকৈ এইটো আনিলোঁ আৰু আনিছোঁ এযোৰ খুব হেঁপাহৰ এয়া জাকৈ খালৈ টিকলা আৰু এখন এনেকুৱা চালনী এখনতে এইকেইটা এনেকৈ থৈ দিছোঁ ভাল লাগে মই খুব ভাল পাওঁ এনেকুৱা ধৰণৰ বস্তুবোৰ সেইবাবে এইকেইটা আনিলোঁ আৰু এটা আনিছোঁ ডাইনছৰ আৰু এইটো আনিলোঁ ডাইনছৰ সিহঁতি খেলিবলৈ ভাল পায় আৰু মোৰো ভাল লাগে এনেকুৱা বস্তুবোৰ সজাই থ'বলৈ খুব ভাল পাওঁ চবৰে পচন্দবোৰ বেলেগ বেলেগ মোৰ কিন্তু এনে ধৰণৰ বস্তুবোৰে বেছি ভাল লাগে আৰু কি আনিলোঁ জানেনে আৰু আনিলোঁ এইটো এইটো চক জাপি এটা জাপিটো বোলো ভাল লাগিলে জাপি এটা লৈ লওঁ সেইবাবে জাপিটো লৈ ল'লোঁ আনিছোঁ কেইখনমান টেবুল মেট এখন টেবুল মেট আৰু একে দুখন আনিছোঁ টেবুল মেট লগতে এইবোৰ ফুটমেট কেইখনমানো আনিছোঁ এনেকুৱা এনেই আৰু চিম্পুলকৈ কেতিয়াবা প্ৰয়োজন হয় যিহেতু এই 3খন আনিছোঁ ফুটমেট বেলেগ আৰু এতিয়া মই লাকি বেম্বটো সজাম ইয়াতে থ'ম আৰু এইখিনি প্ৰথমতে লাকি বেম্বটোৰ যি দিছে আৰু লাকি বেম্বটো এয়া তলৰ গুৰিটোত প্ৰথমতে নিমখ অলপ দি ভালদৰে চফা কৰি ধুব দিছে তাৰপিছত 15 দিনৰ মূৰে পানীটো চেঞ্জ কৰি থাকিব পাৰিছে আৰু এয়া লাকি বেম্বো ফাইনেল লুকটো এয়া আৰু এয়া চাওক লাকি বেম্বটো এইটো এনেকৈ ছেটআপ দিলোঁ কেনেকুৱা লাগিছে জনাব আৰু মোৰ মনটো বিৰাট ভাল লাগিছে সঁচাকৈ কিবা এটা ভাল লাগে এনেকৈ ৰাখিলে আৰু বহুত বেছি বিশেষ নাজানো সেইবাবে আপোনালোকক কৈছোঁ যদি জানে মোক জনাবচোন মাত্ৰ দোকানীজনে কৈ পঠিয়াইছে 15 দিনৰ মূৰে পানীখিনি সলাই দিবলৈ তাৰ বাদে আৰু একো নাজানো জনাবচোন মোক তেতিয়া মোৰো সুবিধা হ'ব আৰু এইটো এয়া চাওক আৰু লাকি বেম্বটোৰ দামটো দোকানত অলপ বেছিয়ে ল'লে অনলাইনত চাইছিলোঁ অনলাইনত দামটো অলপ কমটি আছিলে কিন্তু বহুতে কৈছে অনলাইনত অনা লাকি বেম্ববোৰ মৰি গৈছে সেইবাবে দোকানৰ পৰাই আনিলোঁ আৰু এইটো আপডাল কৰিব লাগিব কেনেকুৱা কি হয় নাজানো আৰু তথাপিতো বহুত হেঁপাহত আনিছোঁ যিমান পাৰোঁ সিমান ইয়াক কেয়াৰ ল'ম আৰু বিশেষ নাজানো যিখিনি জানো আপোনালোকক ক'লোঁ মাত্ৰ দোকানীজনে কৈছে যে 15 দিনৰ মূৰে পানীখিনি সলাই দিব কৈছে আৰু যদি কিবা দিব লাগে কৰিব লাগে আপোনালোকেও যদি জানে প্লিজ মোক জনাবচোন কমেণ্ট যোগে ময়ো তেতিয়া ইয়াৰ কেয়াৰ ল'বলৈ সুবিধাকণ হ'ব আৰু এইকেইটাও কেনেকৈ থলোঁ অকণমান দেখাওঁ আপোনালোকক আৰু এইকেইটা ইয়াতে এনেকৈ থৈছোঁ যিহেতু কোৱাৰ্টাৰত থাকোঁ কৰিবলৈতো বহুত হেঁপাহ কিন্তু সুবিধা সপক্ষে কামবোৰ কৰিব নোৱাৰোঁ সেইবাবে ইয়াতে যেনে তেনে এনেকৈ থৈ দিছোঁ আৰু মনৰ হেঁপাহতে আনিছোঁ আচলতে জেগা নাথাকিলেও এনেকৈ থৈ দিছোঁ এয়া কেনেকুৱা লাগিছে জনাব আৰু এয়া আৰু এইটো আনিলোঁ পুলি আৰু এইটো টাৰ্টল বেন 20 টকা লৈছে এইটোত
আৰু এইকেইটা কৃষ্ণাই দিছে, কৃষ্ণাৰ পৰা গিফ্ট পালোঁ, থেংক ইউ কৃষ্ণা দিয়াৰ বাবে। আৰু এইকেইটা লগাবলৈ আছে, এনেকৈ পানীতে তিয়াই ৰাখিছোঁ যিহেতু কালি অহা দেৰি হ'ল, আৰু আজি অলপ পাছতে মই এইকেইটা লগাম, সেয়া টাবত দি দিম ধুনীয়াকৈ, সেয়াই আৰু। সেয়াই আৰু বহুত বেছি বজাৰ কৰা নহ'লে, কৰিবলৈতো মন যায়, কিয়নো পৰিস্থিতিৰ বাবে, পৰিস্থিতিৰ ভয়তে অলপ হ'লেও এনেকৈ থপিয়াই লোৱা নিচিনাই হ'ল আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়াই আৰু বজাৰ ইমানখিনি আছিলে, আশা ৰাখিছোঁ আপোনালোকে ভাল পালে। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, নতুন অহাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেলটো প্ৰেছ কৰি অল কৰি থ'ব, তেতিয়াহে পুনৰ মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাব, নটিফাই হৈ থাকিব পাৰিব। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে শেষত আপোনালোকলৈ বহুত ধন্যবাদ জনালোঁ। আৰু পুনৰ অন্য এটা ভিডিঅ'ৰ যোগেদি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ, তেতিয়াহ'লে বাই বাই।